8 মাৰ্চ আন্তৰ্জাতিক নাৰী দিৱস। এই দিনটি ডিমৌৰ লেখিকা সন্থাই ব্যতিক্ৰমধৰ্মী হিচাপে পালন কৰে। এইবাৰ 8 মাৰ্চৰ দিনাখন লেখিকা সন্থাৰ কৰ্মীসকল উপস্থিত হৈ শিৱসাগৰ লাহিঙীয়া গাঁৱত থকা সত্যম বৃদ্ধাশ্ৰমত বৃদ্ধাশ্ৰমখনৰ বাসিন্দা বিষয়ববীয়া আৰু লেখিকা সন্থাৰ বিষয়ববীয়াসকলে আন্তৰিকতাৰে মত বিনিময় কৰি দিনটো পাৰ কৰে বৃদ্ধাশ্ৰমখনত। তেওঁলোকে গীত, কবিতা আৰু আলাপৰ মাজেৰে দিনটো উদযাপন কৰে। এনেদৰে 8 মাৰ্চৰ দিনটো বৃদ্ধাশ্ৰমখনৰ বাসিন্দাসকলৰ লগত কটাই ডিমৌৰ লেখিকা সন্থাৰ কৰ্মীসকলে। এই অনুষ্ঠানতে এগৰাকী আয়ে বৃদ্ধাশ্ৰমখনৰ বাসিন্দা এটি সুন্দৰ কবিতা পাঠ কৰে। সংসাৰৰ বিপন্নৰ উদ্ধাৰ সাধন সময়ত সকলোৰে ঘটিব মৰণ সুকাৰ্য ধানি হল সাৰ্থক জীৱন দুদিনীয়া মলবাহী দেহা কৰি ক্ষয় জনীনিত নিৰমল বসুলাভ হয় তেনেহ'লে ভাবিছোৱা কি লাভ নহয় মৰিলেও সুকাৰ্য কীৰ্তি সদা ৰয় গুণ আৰু শৰীৰৰ অনেক অন্তৰ তুলনাত উভয়ৰ প্ৰভেদ বিস্তৰ খন্তেকীয়া ভাবিছোৱা দেহা মানুহৰ গুণবোৰ উঠাই কিন্তু যুগযুগান্তৰ অস্থায়ী মানৱ দেহা অনিত্য বিভৱ চিৰকালে ডিমৌ লেখিকা সংস্থাৰ চাৰি সভানেত্ৰী বাইদেউ আমাৰ বৰ্মালাহা চেতিয়া বাইদেউ তেখেতক আমি আসন গ্ৰহণ কৰি সভাপতিত্ব কৰি আমাৰ আজি এই সভাখন পৰিচালনা কৰিবৰ কাৰণে আমাৰ ফালৰ পৰা আহ্বান জনাইছোঁ আৰু লগতে আমি তেখেতৰ আমি চেনেল চাকৰি তেখেতক অকণমান সন্মান জনাব আমাৰ শাখাৰ সভানেত্ৰী দীপ্তিমতী দত্ত বাইদেউ। আজি আন্তৰ্জাতিক নাৰী দিৱস এই বিশ্বতে আন্তৰ্জাতিক নাৰী দিৱস আজি পালন কৰিছে আমাৰ ডিমৌ শাখাৰ লেখিকা সংস্থাইও এই নাৰী দিৱসটো আমি পালন কৰোঁ কিন্তু এই বছৰ আমি গতানুগতিকতাৰ এৰি আমি আজি শিৱসাগৰৰ লাহিঙীয়া গাঁৱৰ যিখন সত্যম বৃদ্ধাশ্ৰম এই বৃদ্ধাশ্ৰমত আমি এই অনুষ্ঠানটো কৰিম বুলি আমি মনতে পৰিকল্পনা কৰিলোঁ সিদ্ধান্ত ল'লোঁ আৰু সেইলৈ আমি সকলোতেই আমাৰ শাখাৰ লেখিকা সংস্থাৰ সদস্যসকলৰ লগত আলোচনা কৰি আজি এই দিনটো ইয়াতে উদযাপন কৰিম বুলি আমি যোগাযোগো কৰিলোঁ আৰু সেই মৰ্মে আজি আহি আমি ইয়াত উপস্থিত হৈছোঁহি আপোনালোকৰ মাজত আৰু আজি আমি আনুষ্ঠানিকতাৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ সম্পাদিকে আপোনালোকৰ আগত কথাখিনি জনাইছে মই এই আজিৰ অনুষ্ঠানটো দায়িত্ব পালন কৰিবলৈ মই সভাপতিৰ আসন গ্ৰহণ কৰিছোঁ যিহেতু আমি 8 মাৰ্চৰ নাৰী দিৱসটো আমি বিভিন্ন ধৰণে পালন কৰি আহিছোঁ আজি এই 8 মাৰ্চটো আমাৰ সভানেত্ৰী মহোদয়ে ক'লে যে আমি বৃদ্ধাশ্ৰমতে যাওঁ তাত আমি মত বিনিময় কৰি এক সুকীয়া অনুভৱেৰে আমি পাতিবলৈ আৰু এটা কি হয় আমাৰ নাৰী দিৱস যিহেতু আমাৰ এক নাৰীসকলৰ এটা সুকীয়া মানে মনোভাৱৰ কাম এটা কৰিবলৈ সদায় মন গৈ থাকে গতিকে সেই উদ্দেশ্যে আপোনালোকৰ মাজলৈ আহিছোঁ আমি অলপ লগতে চাহ জলপান আপোনালোক খাম লগতে আমি কিতাপৰ টোপোলাও আপোনালোকলৈ লৈ আহিছোঁ আৰু কিতাপৰ টোপোলা আমি সকলোৱে নিজে প্ৰত্যেকেই কিতাপ লিখা মানুহ আছে ইয়াতে আৰু সকলোৱে সাহিত্য চৰ্চা কৰে সেই উদ্দেশ্যে আপোনালোকৰ আমাৰ নিজৰ কেইখনমান গ্ৰন্থ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ পঢ়িব আপোনালোকে লগতে আপোনালোকৰ লগত আমি অকণমান মত বিনিময় কৰিম বুলি আমাৰো কিছু অনুভৱ হ'ব ইয়াৰ পৰা আপোনালোকৰ অনুভৱখিনি আমি লৈ যাম গতিকে এইখিনি উদ্দেশ্যৰে আমি আহিছোঁ সকলোৰে লগত আৰু এই পৰিৱেশটো সকলোৰে কাৰণে ইমান চিনাকি নহয় যিহেতু আপোনালোক যিধৰণে আছে এইটো এটা খুব মহান অনুষ্ঠান যিহেতু আপোনালোকৰ এইখিনি সময়ত আপোনালোকৰ ইমান সুন্দৰকৈ একেলগে আহি ইমান সুন্দৰ এটা মন লৈ আপোনালোক আছে এই কথাখিনিয়ে আমাকো বহুত অনুপ্ৰাণিত কৰে আপোনালোকৰ গোটেই আশ্ৰমখনৰ প্ৰতি আমাৰ খুব মানে আন্তৰিক শ্ৰদ্ধা আৰু আমাৰ খুব শুভকামনা আছে আপোনালোক খুব সুন্দৰকৈ থাকক এনেকৈ সদায় ৰাইজৰ মাজতে হাঁহি মাতিয়ে থাকক গতিকে বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' কৰা